ডিব্ৰুগড় মৰাণ নগৰৰ মাজমজিয়াত থকা মৰাণ আদৰ্শ প্ৰাথমিক বিদ্যালয়ত আৰ.ডি. মেটছে নিৰ্মাণ কৰি উলিওৱা শিশু উদ্যান মুকলি কৰা বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী লাকী ৰাজকোঁৱৰে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে। আৰ.ডি. মেটছৰ চেৰিটেবল ষ্টাৰ্ছে 2024ত মুঠ 52খন শিশু উদ্যান নিৰ্মাণ কৰাৰ লক্ষ্য লৈছিল। তাৰে 64 নং শিশু উদ্যান মৰাণত মুকলি কৰা হৈছে। বিদ্যালয় কৰ্তৃপক্ষই আৰ.ডি. মেটছৰ বিষয়া কৰ্মচাৰীৰ লগতে স্বত্বাধিকাৰী বিশাল আগৰৱালাক ধন্যবাদ জ্ঞাপন কৰে। মুকলিৰ পাছতে কণ শিশুসকলৰ মুখত হাঁহি বিৰিঙিছে। বিশেষকৈ মৰাণ আৰ.ডি. মেটছৰ ফালৰ পৰা আমাৰ এটা চেৰিটেবল ট্ৰাষ্ট আছে, যাৰ ফালৰ পৰা আমি এটা নতুন পদক্ষেপ লোৱা হৈছিলে যে 2024ত আমি 52খন স্কুলত 52খন শিশু উদ্যান মুকলি কৰা, আৰু এইখন হৈছে আমাৰ 46 নম্বৰ স্কুল আমি অপেনিং কৰিছোঁ। আৰু ইয়াৰ লগত আমাৰ মেইন মটিভটো হৈছে এজ এ আৰ.ডি. মেটছ বুলি ক'লে আমাৰ গাড়ী প্ৰধানকৈ আমি বিকোঁ। আমাৰ উদ্দেশ্য গাড়ী বিকাই নহয়, আমাৰ উদ্দেশ্য সমাজক এখন সুস্থ সমাজ দিয়া, যাৰ লগতে আপোনাৰ ধৰি লওক শিশুসকলৰ অকল পঢ়াৰ ক্ষেত্ৰতে আগবাঢ়ি নহওক, খেলা ধূলাটো আগবাঢ়ি যাওক। তাৰ কাৰণে খেলা ধূলাৰ পৰা মানসিক বিকাশ ঘটে শিশুসকলৰ, যাৰ কাৰণে আমি আজি এই উদ্যানখন উন্মোচন কৰিলোঁ। আমাৰ আৰ.ডি. মেটছে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ পদক্ষেপ লৈ থাকে, যেনেকৈ ধৰণৰ আমাৰ মাজে সময়ে আমাৰ ব্লাড ডনেশ্যন কেম্পো কৰি থাকোঁ, আৰু স্কুলত আমাৰ খোৱা পানীৰ ব্যৱস্থাৰ যোগান ধৰোঁ। আৰু মৰাণত এখন আমি সৌভাগ্যৱান যে আমি ইমান ধুনীয়া এখন প্ৰতিষ্ঠানত কাম কৰি আছোঁ, যিহেতু আমাৰ মৰাণত এখন আমি দিব পাৰিলোঁ। তাৰ কাৰণে আমি নিজকে সৌভাগ্যৱান জনাইছোঁ আমাৰ MD ছাৰ বিশাল আগৰৱাল ছাৰক। আৰু লগতে মোৰ সমূহ বক্তব্য সামৰণি মাৰিছোঁ। আৰু এষাৰ কথা থাকি গ'ল, আমাৰ মৰাণত এটা আমাৰ ইনফৰ্মেশ্যন চেণ্টাৰ এটা আছে, যাৰ জৰিয়তে আমাৰ মাৰুতি চুজুকি গাড়ীৰ সকলো ধৰণৰ বিপণী আৰু ছাৰ্ভিচ আমি সুবিধা আছে আমাৰ তাত। এড্ৰেছটো হৈ গ'ল মৰাণ আপোনাৰ হেলাইগাঁও নিয়েৰ টিকে বৰুৱা গেছ এজেঞ্চি। তেখেতসকলে পোনপ্ৰথমে আমাৰ বিদ্যালয়ৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আমাৰ কণ শিশুসকলৰ খেলা ধূলাৰ কাৰণে আমি খুব অনুভৱ কৰি আছিলোঁ চিলড্ৰেন পাৰ্ক এখন, আৰু এই চেগতে আমি পুনৰ তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰি ভৱিষ্যতে তেওঁলোকৰ পৰা এনেধৰণৰ বিদ্যালয়খন কিবা অনুদান পাম বুলি আশা কৰি তেখেতক পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমানে ক'লোঁ। তেওঁলোকক অশেষ ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ এই সুন্দৰ পদক্ষেপে আমাৰ আজি এই চৰকাৰী বিদ্যালয়বিলাক ব্যক্তিগত বিদ্যালয়ৰ সমানকৈ ফেৰ মাৰিব পৰাকৈ সুন্দৰ কৰি তুলিছে। মই অশেষ ধন্যবাদ জনাইছোঁ আৰ.ডি. মেটছলৈ। তেওঁলোকৰ এই কাৰ্যই আমাক বহুত সহায় কৰিছে, আমাৰ বিদ্যালয়খন সুন্দৰ কৰাত সহায় কৰিছে। তেওঁলোকলৈ অশেষ ধন্যবাদ থাকিল, আৰু আগলৈও যাতে এনেকুৱা ধৰণৰ কাৰ্যসূচী তেওঁলোকে হাতত লয় তাৰে কামনা কৰিলোঁ। থেংক ইউ। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, এনি ভাৰত 24।